গৌৰৱ গগৈ ডাঙৰীয়াৰ গোটেই কাহিনীটো আপোনালোকেও নাজানে, আমিও নাজানো। SITৰ প্ৰতিবেদনত যিবিলাক প্ৰিজামশ্যন বা এজামশ্যন কৰিছিলোঁ, সেই কথাবিলাক সৰু সৰু সূত্ৰৰ পৰা যিবিলাক খবৰ পাইছিলোঁ, সেইবিলাকৰ ভিত্তি কৰি প্ৰতিক্ৰিয়াবিলাক দি আছিলোঁ। এতিয়া SITৰ প্ৰতিবেদনখন কেবিনেটত পেছ হ'ব। কেবিনেটে এই প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী কাৰ্যপন্থা, এতিয়া গৌৰৱ গগৈ বিদেশত যোৱা ভিছাখন বা পাছপৰ্টখন বনাওঁতে অসম চৰকাৰৰ তাৰ কোনো হাত নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। তো পাকিস্তানলৈ কেনেকৈ গ'ল, কোনে তেওঁক ভিছা দিব দিলে? MP নহওঁতে যদি ভিছা পায় বা যিটো আমি কওঁ ডিপ্ল'মেটিক পাছপৰ্ট যদি কোনোবাই পাইছে, মই নাজানো ক'ত কি হৈছে, এনেধৰণৰ কিছুমান কথা বেপাৰে আপোনালোকৰ মাধ্যমত শুনি আছোঁ। গতিকে যদি পাকিস্তান চৰকাৰেও কাৰোবাক যদি বিশেষ দৰত দেখায় ভাৰতীয় নাগৰিকক, তাৰ অৰ্থটো ভয়ংকৰ আছে, তাৰ অৰ্থটো সৰু অৰ্থ নহয়। গতিকে এতিয়া আমি বহুত বেছি প্ৰতিক্ৰিয়া দিব বিচৰা নাই। এতিয়া নাচি বাগি ফুৰি থাকোঁতেই কেতিয়াবা খালত পৰাৰ সম্ভাৱনা সম্পূৰ্ণ আছে।